আজি মই বনাম স্পাইচি বন্ধাকবিৰ পকোৰা। এয়া মই বন্ধাকবিখিনি কাটি থৈছোঁ, ভালকৈ ধুই লৈছোঁ, অকণ পানী দি মই এতিয়া সিজাই ল'ম, 5 মিনিট সিজাই ল'ম। মই বন্ধাকবিখিনি সিজাই পানীখিনি পেলাই লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ, এতিয়া মই নিমখ দি দিছোঁ। নিমখ আপোনালোকে সোৱাদ অনুসাৰে নিমখ দিব। এতিয়া মই হালধি দি দিছোঁ, এতিয়া মই জলকীয়া গুড়ি অকণমান দি দিছোঁ, লগতে পিঁয়াজখিনিও দি দিছোঁ। এতিয়া মই সানি ল'ম অকণমান। এতিয়া মই চাউলৰ গুড়ি লৈ লৈছোঁ, ইয়াতে মই দি দিম চাউলৰ গুড়ি। আপোনালোকে বেচন দিও কৰিব পাৰে, চাউলৰ গুড়িটো দিলে বেছি ক্ৰাঞ্চি ভাৱটো ধুনীয়া হয়, ক্ৰাঞ্চি লাগে খাই। মই কেৰাহীত তেল দি দিছোঁ, তেলখিনি গৰম হৈ গৈছে, মই দি দিছোঁ। গেছৰ ফ্লেমটো কম কৰি দিব আৰু লাহে লাহে হ'বলৈ দিব। এয়া মোৰ পকৰাখিনি হৈ গৈছে। এয়া মোৰ স্পাইচি পকৰাটো হৈ গৈছে, ৰেডি। বন্ধুসকল, আপোনালোকে এনেকৈ বনাই খাবচোন, গৰম ভাতৰ সৈতে, চাহৰ সৈতে। ক্ৰাঞ্চি স্পাইচি পকোৰা। ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ। ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। টাটা।